নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু ভিডিঅ'টো তৎক্ষণাত বনাবলগীয়া হ'ল। আৰু কিয় বনাইছোঁ, যিহেতু মই এতিয়া ঘপককৈ এটা আচলতে ফেচবুক চাই থাকোঁতে এটা ভিডিঅ' পালোঁ, আৰু ভিডিঅ'টো চাই খুবেই দুখ লাগিছে। আৰু ভিডিঅ'টো আচলতে মই আপোনালোকক ক্লিপটো ইতিমধ্যে লগাই দিছোঁ, আপোনালোকে দেখিলেই। মোৰ এটাই কথা, এই যে আমাৰ বহাগৰ ছিজন, বিহু মেলাবিলাক হৈ আছে, বিভিন্ন ঠাইত বিভিন্নজনে বিভিন্ন কমিটি আচলতে বিহুৰ উৎসৱবিলাক উদযাপন কৰি আছে। কিন্তু প্ৰায় এই বছৰ দেখিবলৈ পোৱা গৈছে প্ৰত্যেকখন বিহু মঞ্চতে কিবা নহয় কিবা এটা হৈ আছে। প্ৰায় শিল্পীৰ লগত আচলতে নহ'বলগীয়া কিছুমান কাম বা নহ'বলগীয়া কিছুমান কাণ্ড ঘটি আছে। আৰু এইটো কিয় হৈ আছে দেখা গ'ল, বহু ক্ষেত্ৰত মৌচম গগৈৰ পৰা আদি কৰি বিভিন্নজন শিল্পী আৰু লগতে পদ্মনাভ বৰদলৈৰ লগত আচলতে এনেকুৱা ধৰণৰ কিছুমান ইনচিডেণ্ট ঘটনা হৈ গৈছে এই বিহু মঞ্চতেই। আৰু এই যোৱা কালি পৰহি মণ্টু মনে শইকীয়াৰ লগতো হৈছে। আৰু তেনেধৰণে বিভিন্নজন শিল্পীৰ লগত দেখিবলৈ পোৱা গৈছে। সেইদিনাখন ফেচবুকত ছ'চিয়েল মিডিয়াত যদি চাই, এইকেইদিন আপোনালোকে অকল এটাই পাব যে আমুক কণ্ঠশিল্পীৰ লগত আমুকখন বিহুৰ মঞ্চত আমুকটো ঘটনা হ'ল, তামুকখন বিহু মঞ্চত তামুক শিল্পীৰ লগত আমুকটো হ'ল। কিয় হৈ আছে আচলতে বিহু কমিটিবিলাকৰ হৈছে কি, যদি আপোনালোকে বিহু এখন ভালদৰে পাতিব নাজানে, ভালদৰে পাতিবলৈ আপোনালোকৰ সিমানখিনি সহনশীলতা নাই, সিমানখিনি ধৈৰ্য যদি নাই, আপোনালোকে বিহু এখন কিয় পাতে? বিহু এখন পাতি এজন শিল্পীক আমন্ত্ৰণ কৰি আপোনালোকে শিল্পীজনক কিয় অপমানিত কৰে বাৰে বাৰে? প্ৰত্যেকবাৰেই দেখিবলৈ পোৱা গৈছে। আগৰ বাকী যোৱা যি বিহুবিলাক গৈ আছে আমি দেখি আহিছোঁ, সেই বিহুবিলাকতো প্ৰায়ে দেখিবলৈ পোৱা যায়। কিন্তু এইবছৰ সঘনাই হোৱা দেখিবলৈ পোৱা গৈছে যে আমুক শিল্পীৰ লগত আমুকটো হৈছে, তামুক শিল্পীৰ লগত তামুকটো হৈছে। আৰু এই যে যিটো ভিডিঅ' আপোনালোকক ইতিমধ্যে দেখালোঁ, যে অসমৰ খুবেই এজন জনপ্ৰিয় কণ্ঠশিল্পী সান্নিধ্য ভূঞা, তেখেতৰ লগত আচলতে খুব ৰুডলি বিহেভ কৰা হৈছে। আৰু তেখেতৰ লগত থকা ব্যক্তিক গতি কৰা হৈছে, ঠেলা হেঁচা কৰা দেখা গৈছে। এইটো কিয় হৈ আছে? আৰু এই বস্তুটো আচলতে বন্ধ হ'ব নে? যদি হ'ব, কেনেকৈ হ'ব? বহুত মনত প্ৰশ্ন আহি গৈছে। আৰু আমাৰ অসমীয়া কি ইমান উগ্ৰ হৈ গৈছে নেকি? আমাৰ অসমীয়া জাতিটো ইমান উগ্ৰ হৈ গৈছে কিয়? য'ত নিজৰ মানুহৰ খংটো দেখাব লাগে, য'ত মানুহৰ এই উগ্ৰামিটো দেখাব লাগে, তাত দেখাব নোৱাৰে। কিন্তু মানুহে এজন শিল্পীক মাতি এনেকৈ অসভ্যালি কৰিব, শিল্পীজনৰ লগত ৰুড বিহেভ কৰিব, বেয়া বিহেভ কৰিব। আমাৰ অসমীয়া জাতিৰ এয়াই পৰিচয় নেকি? আমাৰ অসমীয়া ইমান তললৈ কেনেকৈ নামিব পাৰিছে? মানুহে বিভিন্ন জাতিৰ, আমাৰ অসমত বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ আছে। সেই মানুহসকলে আমাক হাঁহিবলৈ, আপোনালোকে হাঁহিৰ পাত্ৰ হিচাপে নিজক কিয় কৰিব তুলিছে? মানুহসকলে হাঁহিবলৈ কিয় সুবিধা দিছে মানুহবিলাকক? আমাৰ অসমীয়া জাতি ইমান বেয়া পৰ্যায়লৈ কিয় গৈ আছে যে এজন শিল্পীক মাতি আনি ইমান বেয়া ধৰণে অপমান কৰিব? যি চিটুৱেশ্যন নহওক, কিবা এটা চিটুৱেশ্যন বুজাবুজিৰ কিবা অমিল হ'ব পাৰে, কিবা এটা হ'ব পাৰে, সেইটো ডাঙৰ কথা নহয়। কিন্তু সেই বস্তুটো হেণ্ডেল কৰিব পাৰিব লাগিব। এখন বিহু কমিটি, যিহেতু আপোনালোকে এখন কমিটি মিলি ইমান ডাঙৰ এটা অনুষ্ঠান কৰিছে, সাধাৰণ এটা বস্তু আপোনালোকে যদি মেনেজ কৰিব নোৱাৰে, আপোনালোকে বিহু নাপাতিলেই হ'ল। বিহুখন আপোনালোকে পাতিছে কিয়? বিহুখন পাতি নিজৰ ঠাইডোখৰ বদনাম কৰিছে, লগতে আমাৰ জাতিটোৰ বদনাম কৰি আছে। বিহুৰ মান মৰ্যাদাটো বজাই ৰাখি অন্ততঃ কাম কৰক। মোৰ বিহু কমিটিসকললৈ অনুৰোধ যে প্ৰত্যেকজন শিল্পীৰ লগত এনেকুৱা ঘটনা প্ৰায় দেখিবলৈ পোৱা গৈছে। সেইকাৰণে আজি এই কথাষাৰ ক'বলৈ মই বাধ্য হৈছোঁ। তো যদি বিহু কমিটিবিলাকে যদি আপোনালোকে বিহু পাতিব নাজানে বা নোৱাৰে না, বিহু নাপাতিলেই হ'ল। কথাটো সেইটোৱেই। তো সৰু এটা ভিডিঅ' বনালোঁ ঘপককৈ তৎক্ষণাত। তো আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। আৰু আজিলৈ ভিডিঅ'টো সামৰিছোঁ। বাই বাই।